ৰত্নেশ্বৰ আজিকালি দেখোন দোকানলৈ কমকে অহা হলি নাই ও গাটো ভাল লগা নাছিল মোক বস্তু কেইটামান লাগিছিল বস্তু লাগিছিলে হয় হয় ঐ তেজ খোৱা এইফালে মন কৰ এই ৰত্নেশ্বৰক কি লাগে দি দে ঐ তেজ খোৱা ঐ সেইটো কি পেলালি পৰি গ'ল মহাজন দাদা পৰি গ'ল আৰু ঐ তেজ খোৱা ভালকে বিষ পৰা নাই বলো বস্তু দুটামান দেচোন কংকনা কংকনা ঐ তেজ খোৱা এই কংকনাত ললিপপ এটা দে বেচেৰীজনী মই আপোনাৰ দোকানৰ ললিপপ খুবা অহা নাই মই বস্তু নিব আহিছো হাতখন মোহাৰি আছে হাতখন চক হাতখন ধৰি পালে ঐ তেজ খোৱা ঐ কংকনা আহিলে যি লাগে বস্তু পাতি দি থাকিবি পইচা কথা নকবি দেহি কলিজাজনী মোৰ বচা বুজিছ ঐ চতুৰ ভনীয়েক ঘৰ ঐ তেজ খোৱা কি হল পলা হয় ৰত্নেশ্বৰ তও টকা কেইটা মোৰ নালাগে বুজিছ ঐ পলা পলা জলদি দাদা তই মোৰ কি চাই আছ আজি কাটি দুছে কৰি ভণ্টি শুনছোন তই ভাজন দাদা ভণ্টি ৰচোন দাদা তাতে এৰি দে ৰচোন এইবোৰ কি কৈছ ভণ্টি দাদা তই মোৰ কি চাই আছ ৰ আজি কাটি দুছে কৰি ভণ্টি শুনছোন তই ভাজন দাদা ভণ্টি শুনছোন ৰচোন তই এইবোৰ কি কৈছ ৰচোন ভণ্টি মোক মাফ কৰি দিব ভণ্টি মোৰ কাৰণে তহঁতৰ সকলো মান সন্মান হৈ গ'ল যা দাদা ভণ্টি এতিয়া কন্দা কথাকেইটা বন্ধ কৰচোন মই বাহিৰৰ পৰা সকলো শুনি আছিলো আৰু মহাজনৰ সেই টকাকেইটা মই 2 এদিনতে দি আহিম তই কান্দিব নালাগেচোন হ'ব দে তই ইমান চিন্তা কৰিব নালাগে নহয় মই আছো দে কেনেবাকে মাৰিবলৈ চেষ্টা কৰকচোন মই চেষ্টা নকৰা নহয় বাপৰি দাদা তোৰ বৰ কষ্ট হৈছে ন নাই কি কষ্ট হৈছে ন মোৰ